Yes, thank you so much. আমাৰ এবাৰ এটা মানে প্ৰায় ক'বলৈ গ'লে ৰেকৰ্ড ব্ৰেক হৈ আছে। এভৰি ইয়াৰ আমাৰ এটা ইনক্ৰিজ হয়, এইটো আমি গম পাওঁ কি আমাৰ টুৰিজমৰ এটা ইনক্ৰিজ হয়। কিন্তু এবাৰ আমাৰ যিটো হ'ল আমি দেখিলোঁ কি আমাৰ প্ৰায় 20% মান ইনক্ৰিজ হৈছে। আৰু মেইন আমাৰ হ'ল কি ফৰেনাৰ্ছ আমাৰ প্ৰায় ডাবল মানে যোৱাবাৰ আৰু এইবাৰৰ মাজত এতিয়া বহুত এটা ডিফাৰেঞ্চ আহিলে। এতিয়ালৈকে আমাৰ এপ্ৰিল 24ৰ পৰা এতিয়ালৈকে আমাৰ প্ৰায় 4,89,000 মানে আমি 5 লাখ ধৰি ল'ব পাৰোঁ আমাৰ টুৰিষ্ট আহিছে, যিটো আমাৰ যোৱাবাৰ এপ্ৰিললৈকে এই এপ্ৰিল ওচৰলৈকে। Yes. অক্টোবৰৰ পৰা একচুৱেলি যিটো আমাৰ য়েছ, এইটো আমাৰ যিটো ফাইনেন্সিয়েল ইয়াৰ তাতে আমাৰ মানে আমি 4,10,000 20,000 মান আমি এইটো কাউণ্ট কৰিছোঁ। একচুৱেলি আমাৰ যিটো আমি লওঁ সেইটো মানে আমাৰ এপ্ৰিল 2024ৰ পৰা মাৰ্চ 2025লৈকে আমি এইটো কাউণ্ট কৰিছোঁ ফাইনেন্সিয়েল ইয়াৰটো। য়েছ, ৰেভিনিউটো আমাৰ 10 crore ক্ৰছ কৰি গ'ল, 10 crore ওপৰত হৈ গ'ল। এইবাৰ আমাৰ যিটো ৰেভিনিউ আছে ইয়াতে অকল আমাৰ জীপ চাফাৰী, এলিফেণ্ট চাফাৰী এইখিনি নাই, আমাৰ ইক' শ্বপটোও যিটো আমাৰ ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিয়ে চলাই আছে তাতেও আমাৰ প্ৰায় 1.5 কোটি মান আমাৰ ৰেভিনিউ হৈছে। য়েছ, আই থিংক চ'। আমাৰ মানে ছেটিছফেকশ্যনটো আমি ক'ব লাগে, বিকজ আমি বহুত চেষ্টা কৰিছোঁ, বহুত আমি ট্ৰাই কৰিছোঁ কি আমাৰ ভেলিউ এডিশ্যন কৰিবলৈ। ত' ভেলিউ এডিশ্যনত আমাৰ যেনেকুৱা নতুন নতুন ৰুট খোলা হ'ল, পাণবাৰী ৰুটটো আমাৰ চাফাৰীটো খোলা হ'ল অলমষ্ট আফটাৰ 15 years। তাৰ বাহিৰত আমি যিটো ইক' শ্বপটো আমাৰ মানে এটা নতুন এইটো হেৰি আছিলে, ইয়াতে আমাৰ মানে এটা কাজিৰঙাৰ মেমৰি, মানুহে যদি এটা কিবা এটা মেগনেট হওক বা এটা কাপ হওক বা মাগ হওক সেইটো লোৱা, প্লাছ আমাৰ যিটো ষ্টাফ ৱেলফেয়াৰ ছ'চাইটি, এই ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিৰ মানে ল'ৰা ছোৱালীয়ে এইটো এটা এমপ্লয়মেণ্টো পালে, আমাৰ যিটো লোকেল কমিউনিটি যিটো স্পেচিয়েলি মহিলাসকলৰ যিটো প্ৰডাক্টছ, গামোচা হওক বা পাৰ্চ হওক বা হেৰি হওক, এইখিনিও আমি তাতে আমি বিক্ৰী কৰোঁ।